দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীৰ 9 দফীয়া দাবীৰ সমৰ্থনত তিনিদিনীয়া কৰ্মবিৰতি NHM কৰ্মচাৰীৰ জিলাই অৱস্থান ধৰ্মঘটেৰে উত্তাল প্ৰতিবাদ NHM কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰীৰ সমাহাৰত দৰমহাৰ দাবী NHM কৰ্মচাৰীসকলক গ্ৰেচুইটি প্ৰদানৰ দাবী কৰিছে প্ৰতিবাদকাৰীসকলে কৰ্মচাৰীৰ ভৱিষ্যত নিধি আৰু পেঞ্চনৰ ব্যৱস্থা কৰাৰ দাবীত প্ৰতিবাদ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীৰ আমি নলবাৰীৰ পৰা আপোনালোকক NHM কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ দৃশ্য পোনপটীয়াকৈ দেখুৱাম য'ৰ পৰা সংযুক্ত হৈ আছে আমাৰ সাংবাদিক নকুল তালুকদাৰ নকুল 9 দফীয়া দাবীৰে এই প্ৰতিবাদ আজি দ্বিতীয় দিনা অব্যাহত আছে NHM কৰ্মচাৰীৰ গোটেই পৰিৱেশটো দেখুৱাওক তেওঁলোকৰ মূল দাবীসমূহ যিসমূহ দাবীৰ কথা আমি কৈছো সেই দাবীসমূহ যদি মানি নলয় তেনেহলে কি হ'ব ৰাজদীপ আচলতে প্ৰতিবাদ মুখৰ হৈ পৰিছে যেহেতু স্বাস্থ্য খণ্ড এৰি চিকিৎসালয় এৰি এতিয়া ৰাজপথত নামি পৰিছে স্বাস্থ্যকৰ্মী আজি 3 দিন ধৰি চিকিৎসালয়ত স্বাস্থ্যকৰ্মী নাই তেওঁলোকৰ প্ৰাপ্যৰ দাবীৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে আৰু এই আন্দোলনৰ পৰিৱেশ দেখুৱাইছো এই মুহূৰ্তত নলবাৰীৰ মুকুন্দ কাকতি যি চিকিৎসালয় সেই চিকিৎসালয়ৰ সন্মুখত এইদৰে শ স্বাস্থ্যকৰ্মী আহিয়ে কালিৰে পৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাষ্ট্ৰীয় যে স্বাস্থ্য কৰ্মচাৰী সন্থা আছে তেওঁলোকৰ এই উদ্যোগত তেওঁলোকৰ যি প্ৰাপ্য দাবী সদৌ অসম স্বাস্থ্য কাৰিকৰী কল্যাণ সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা তেওঁলোকৰ যি কৰ্মচাৰীসকল এই কৰ্মচাৰীসকলে কালিৰে পৰা 3 দিনীয়া যে কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে তেওঁলোকৰ মূল দাবী হৈছে সম কামৰ বাবে সম দৰমহা প্ৰদান কৰা আৰু লগতে গ্ৰেচুইটি প্ৰদান কৰা সমান্তৰালকৈ যে চাকৰিৰ নিৰাপত্তা বা পেঞ্চনৰ ব্যৱস্থা কৰাকে ধৰি 9টাকৈ দাবী তেওঁলোকে সন্নিৱিষ্ট কৰি এইদৰে কালিৰে পৰা প্ৰতিবাদ মুখৰ পৰিছে আৰু মই এই মুহূৰ্তত দেখুৱাইছোঁ কি ধৰণৰ তেওঁলোকে শ্লোগান আৰম্ভ কৰিছে এইদৰে তেওঁলোকে শ্লোগান আৰম্ভ কৰিছে মই স্বাস্থ্যকৰ্মী কাকলৈ গৈছোঁ আপোনাৰ কাকলৈ আহিব বিচাৰিছোঁ কি ক'ব নমস্কাৰ আমি আমাৰ নলবাৰী জিলাৰ কৰ্মচাৰীসকলে আজি আমি 3 দিনীয়াকৈ ধৰ্মঘট পালন কৰিছোঁ আৰু আজি দ্বিতীয় দিন আমাৰ চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত প্ৰতি বছৰে আমাক আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে যিবিলাক দাবী আমাক কৰি আহিছোঁ সেই দাবীবিলাকৰ প্ৰতি সঁহাৰি নাই সেয়েহে ৰাজপথলৈ ওলাই আহিব লগা হৈছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ে সেই সময়ত তেখেতে স্বাস্থ্যমন্ত্ৰী আছিল স্বাস্থ্যমন্ত্ৰী থকাতে আমাক কৈছিল বিকশিত অসমৰ সেনানী বুলি আৰু প্ৰথম কেবিনেটতে আমাৰ সমস্যাসমূহ সমাধান কৰিবলৈ তেখেতে আমাক আশ্বাস দিছিল প্ৰতিশ্ৰুতি দিছিল কিন্তু এই বঞ্চনাৰ প্ৰতিবাদত আজি আমাৰ এই কৰ্মচাৰীসকলে ইয়াতে অৱস্থাত ধৰ্মঘট পালন কৰিব লগা হৈছে এইটো পৰিতাপৰ কথা এখন গণতান্ত্ৰিক চৰকাৰে আমাৰ এই ন্যায্য দাবীসমূহ জাষ্টিচ নিদিয়াত ন্যায় নিদিয়াত আমাৰ এই কৰ্মচাৰীসকলে ক্ষুণ্ণ হৈ পৰিছে আৰু সমকামৰ বাবে সমমৰ্যাদা এইটো আমাৰ প্ৰধান দাবী আৰু স্কেল পে প্ৰদান কৰক আৰু এটা কথা আমি নিশ্চিতভাৱে ক'ম যে যিখিনি মানুহ নিয়মীয়া আছে সেই নিয়মীয়াবিলাকে যি কাম কৰে আমাৰ NHM কৰ্মচাৰীসকলে একে কৰে তাতকৈ কম নকৰে আজি 100 এবোৰী সমস্যা আমাৰ কৰ্মচাৰীৰ মাজত আছে 100 এবোৰী সমস্যা লৈ তেওঁলোকে কাম কৰি আছে সম কামৰ বাবে সম দৰমহা তেওঁলোকক লাগে যাৰ কাৰণে আজি তেওঁলোকে চিকিৎসালয় এৰি এইদৰে ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে আৰু যিহেতু তেওঁলোকক কৰোণাৰ সময়ত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰীয়ে যথেষ্ট প্ৰশংসা কৰিছিল আৰু তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ লগতে তেওঁলোকৰ যি দাবী এই দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু বিগত 5টা বছৰ ধৰি সেই দাবী পূৰণ নকৰাত তেওঁলোকে পুনৰ প্ৰতিবাদ মুখৰ হ'বলৈ বাধ্য হৈছে মই আপোনাক আকৌ আহিব বিচাৰিছোঁ কি ক'ব আপোনালোকৰ কি দাবী আছে হয় আমাৰ বহুকেইটা দাবী লৈ আমি ইয়াত আজি বহিছোঁ সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আমি ইয়াত বহিছোঁ প্ৰথম দাবী হ'ল আমাক সমকামৰ সম দৰমহা দিব লাগে কাৰণ আমাৰ একে ৰেজিগনেশ্যনৰ মানুহ একেখন টেবুলতে বহি আমি দৰমহাৰ বৈষম্য আছে আমি বহুত কম দৰমহা পাওঁ গতিকে আমাক যাতে ৰাজ্যিক কৰ্মচাৰীৰ সমানে আমাক সা সুবিধাবোৰ প্ৰদান কৰে আৰু আমি যাতে তেওঁলোকৰ সমানে পেঞ্চন বা EL CLৰ যিখিনি সুবিধা বা গ্ৰেচুইটিৰ সুবিধা আমি যে গোটেইখিনি পাওঁ তাৰ কাৰণে আমি এই দাবীবিলাক লৈ আমি ইয়াত বহিছোঁ আৰু ছেকেণ্ড দাবী হ'ল আমাৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট আছে যিবিলাক মানে নতুন পোষ্ট ক্ৰিয়েট হয়
সেই পৰ্যায়ক্ৰমে যাতে সেইবিলাক পোষ্টবিলাক ভেকেণ্ট পোষ্টবিলাক আমাৰ মানুহৰ দ্বাৰা আমাৰ ছিনিয়ৰ বেচিছত যাতে মানে ফিল আপ কৰে সেইবিলাক এটা দাবী ৩ নম্বৰ দাবী হ'ল আমি ৰাজ্যিক কৰ্মচাৰীৰ সমানে আমাক সা সুবিধা লাগে আজি যদি আমাৰ ৰাজ্যিক কৰ্মচাৰীৰ সমানে দৰমহা নকুল আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়াকৈ নলবাৰীৰ পৰা সেই NHM কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচী দেখুওৱাৰ বাবে